তো তেখেতে মানে ডাঙৰ মোটা কৰি এটা মানে কি প্ৰাইজ পাব প্ৰাইজ মানি আৰু লাইটলুমলৈ যাওঁতে যিমান মানে ভিউ পইণ্ট পাওঁ নহয় তো আপোনালোক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ দুইবাৰ হ'লেই আৰম্ভণি হৈ কেইবাৰ আৰু আছে আৰু আমাৰ ৰাতিপুৱাই পুৱাই মানে শনিলাগাল দিছে কি ক'ম আৰু ৰাইড আৰু ৰাইজ কি ক'ম হাঁহিমে না কান্দিমে না কি কৰিম উপায় নহয় আজি হেল্ল' গাইজ তো কি খবৰ আপোনালোক সকলোৰে আশা কৰিছোঁ সকলোৰে খবৰ ভাল লগতে মোৰ ভাল তো আজিৰ পৰা হৈ গৈছে মানে আমাৰ শ্বিলং ট্ৰিপ ষ্টাৰ্ট তো আজিৰ পৰা ষ্টাৰ্ট গ'ল কোনোমতে তো কি ক'ম গাইজ মানে বহুত দিনৰ মূৰত আশা মানে কি এই জানুৱাৰীৰ পৰা 2025 পৰাৰ লগে লগে আমাৰ মানে এটা আশা আছিল মানে শ্বিলঙত যোৱা তেতিয়া মানে নহ'ল তো এতিয়া মানে আৰম্ভ কৰিছোঁ আজিৰ পৰা ষ্টাৰ্ট তো এইভাগে আমাৰ গাড়ীখন তো এইফালে আছে ইৰফান দা হাইকোত দিয়া লাগ এই গাড়ী কিবা কাম কৰি চলি ইফালে ইৰফান দা আছে এভাগে আছে কল্পদা আমাৰ তো এইভাগে মুঠবা গেছি আমাৰ আৰম্ভণি কৰলাই মুঠা এই ৰাহুল তো আমি চাৰিজনে গৈ আছোঁ শ্বিলঙলৈ তো আজিৰ পৰা ফুল মজা লাগিব তো বেছি দেৰি নকৰি মানে তো বেছি দেৰি কথা নকয় তো ভিডিঅ'টো আৰম্ভ কৰোঁ বলক তো হাইলা নমস্কাৰ কিবা কেনেছে ভালে আছে নে বেয়া আছে নিশ্চয় কমেণ্ট কৰি জনাব লগত দেখাইছে বলক সকলোকে চিনটো থাকোঁ 26 ইউটিউব চেনেলতে স্বাগতম জনাইছোঁ তো বলক নেদেখাইছে গৈ থাকোঁ এতিয়া শ্বিলঙলৈ আৰু আপোনালোকে গমে পাইছে মই মানে কোনফালেদি আহিছোঁ তো আমাৰ ইফালেদি আহিছোঁ আমাৰ ইফালেদি যে শ্বিলং যাব পাৰি মেঘালয় যাব পাৰি আপোনালোক বাৰু আগৰ ভিডিঅ'ত কৈছিলে যে আমাৰ ইফালেদিও শ্বিলং যাব পাৰি মেঘালয় যাব পাৰি তো তাৰ কাৰণে আমি ইফালেদি যাম আমাৰ ইফালেদি বহুত ওচৰি হয় চেৰাপুঞ্জী হওক লাইটলুম হওক বা মানে কি ৱাৰিলাং মাৰখামবিলি এইগিলা চব ওচৰি হয় তো ইফালেদি আমি মাৰিম যি মানে কি সেইফালেদি ঘূৰাতকৈ ইফালেদি যাম আৰু আমি ধুনীয়াকৈ তো সেটি ওলাই দিছোঁ ধুনীয়া তো এতিয়া কৈ থাকোঁ অলপ বেছি দেৰি নকৰি তো পলক গাইছ পলক কি খা ৰুটি খাবি ঐ ফলাকছি নেকি তো কি কবি শ্বিলং ট্ৰিপৰ একো নকওঁ ক'ত যাইছোঁ আমি আগত শ্বিলঙৰ লাইটলুম কৈ চব লাই এই চব লাই দে যো তো বলক গাইজ তো ঘৰৰ পৰা আজি মানে ভিডিঅ'টো আৰম্ভ কৰা নাই তো ইয়াৰ পৰা কৰিছোঁ একদম মানে মেঘালয়ত এণ্ট্ৰি কৰি পেলাই তো বলক চাওঁ গাইজ পূৰা একদম সূৰ্য দেৱতা আমাৰ লগত আছে আৰু আজি তো কি হয় নাজানো কেনেবা আৰু পৰিস্থিতি তাতে তো এতিয়াতো ভালেই দেখিছোঁ তো এইভাগে দেখিছোঁ নে গাইজ মানুহবিলাকে ইমান কষ্ট কৰি পিকনিক খাব যায় বাইদেউ এইবিলাক খাবা যায় নহ'লে খাই আহিলে আৰু এই গেটটোৰ ভিতৰে এটা বহুত ডাঙৰ পুখুৰী আছে তো সেইটোলৈ এদিন আহিবলৈ চেষ্টা কৰিম কাৰণ মানে আগতকৈ আৰু বেছি ধুনীয়া কৰিছে বোলে সেই পুখুৰীটো তো চাৰিওহাতে মানে বেৰা চেৰা দি কিনে এই মেঘালয়ৰ মানুহে আৰু লগতে মানে তাত বোলে প্ৰত্যেক বছৰে আৰু মানে শুনা পাওঁতে কিমান সঁচা কিমান মিছা সেইটো মই গম নাপাওঁ শুনা পাওঁতে মানে তাত বোলে প্ৰত্যেক বছৰে এটা মানে খেলা পতা হয় মাছ ধৰা মানে যিয়ে ডাঙৰ মাছ ধৰিব তো তেখেতে মানে ডাঙৰ মোটা কৰি এটা মানে কি প্ৰাইজ পাব প্ৰাইজ মানি তো সেইটো পাব কিমান সঁচা বাৰু মই সেইটো গম নাপাওঁ কিন্তু শুনা পাওঁতে কৈছোঁ আৰু আপোনালোক আৰু আমি সুন্দৰ নাজাৰা উপভোগ কৰি তাৰ লগতে জুবিনদাৰ গান শুনি তো আমাৰ প্ৰাণৰ শিল্পী তো আমাৰ জুবিনদাৰ গান শুনি গৈ আছোঁ ধুনীয়া এটা পৰিৱেশত আৰু আপোনালোকে বেয়া নাপাব কাৰণ মানে মোৰ বেকগ্ৰাউণ্ডত গান বাজিছে তো সেইটো বন্ধ কৰিব লাগে ইহঁতে মানে কি আটা বাঢ়ি থাকিব তাৰ কাৰণে মানে যিমান পাৰোঁ ভইচ অভাৰ দিবলৈ চেষ্টা কৰিম তো আপোনালোকে বেয়া চাই একেবাৰে নাপাব কাৰণ মানে বেয়াকৈ মানে কপিৰাইট লাগি যাব আৰু লগতে আমি এতিয়া মানে শুকুৰবাৰে পাম আৰু অলপ গৈ তো ধুনীয়াকৈ চাই থাকক নাজাৰাটো আপোনাক গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম সুন্দৰকৈ আমাৰ আৰু প্ৰথমটো ব্ৰেক হ'লে মানে কিবা চিফটি বান্ধ গ'ল তো প্ৰথম মানে ভিলেজ পালোঁ এখন তো নামটো কি বা আছিল নাজানো আৰু তো দোকানত গ'ল তো আমি ফ্ৰণ্ট যাব লাগিব তো এইফালে কিবা কি পায় তো এইফালে গ'লেও কিবা চাগে বস্তি পায় তো এতিয়া আৰু গাইজ মানে কি আপোনালোক এই মাইৰাং পাম আৰু গাইজ অলপমান গ'লে তো গুগল পে' মানে কৈ আছে কথা আৰু আপোনালোক মানে কি आज के लिए फ़िलहाल इतना ही आपकी तरह मैं भी मायूस हूँ दिल दुखा है लेकिन टूटा तो नहीं है যিমান পাৰোঁ ভিউ পইণ্টবিলাক দেখি মানে যাবলৈ চেষ্টা কৰিম আৰু লাইটলুমলৈ যাওঁতে যিমান মানে ভিউ পইণ্ট পাওঁ নহয় তো আপোনালোক দেখাবলৈ চেষ্টা কৰিম ধুনীয়াকৈ আৰু মেঘালয়ত দেখিছেনে গাইজ প্লেন মানে হেৰিটো একদম খেতি কৰে এইবিলাক তো ধান চান কাটিছে এইবিলাক গোটাই তো এইয়া পেট্ৰল পাম্প আৰু এতিয়া সোমাই দি দাম কিমান বা হ'ব আৰু ৰাইজ সঁচাকৈ ইমান ধুনীয়া প্ৰকৃতিৰ মাজে মাজে গৈছোঁ নহয় কি ক'ম আৰু ভাষা নাই তাতে আৰু ইমান সুন্দৰ ৰাস্তা ধুনীয়া পৰিৱেশ তাতে আৰু ৰাস্তাটোৰ কাষেৰে বৈ গৈছে ধুনীয়া নদী তাতে আৰু আমাৰ মৰমৰ আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ গান আৰু কি লাগে ৰাইজ আৰু তাতে আৰু বন্ধু কেইজন বা
আৰু আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা দিছোঁ কাৰণ আপোনালোকে চাইছে মোৰ ভিডিঅ'টো নতুন বৰ্ষত কিন্তু আমি গৈছিলোঁ মানে পুৰাণ বছৰতে 2025 চনৰ ডিচেম্বৰ মাহতে গৈছিলোঁ কিন্তু তেতিয়া মানে ভিডিঅ'টো দিয়া নহওক তো এতিয়া দিছোঁ তো আপোনালোকে নতুন বছৰত চাইছে ভিডিঅ'টো আৰু ৰাইজ তো আমি ছেকেণ্ডটো ব্ৰেক ল'লোঁ এতিয়া বৰ্তমান এটা ধুনীয়া আৰু জেগাটো এই চাওক গাইজ এই কি ক'ম আৰু দুইবাৰ হ'লেই আৰম্ভণি কেইবাৰ আৰু আছে লাইট লুমক লি জাক লিবা কেইবাৰ কৰে ঠিক নাই আৰু ৰাইজ এহে रहा नहीं जाता तड़प ही ऐसी है ना এবাগে কেনে পাছা এনে ঠিক আছে না রাস্তা ঠিকই আছে এবাগে স্যার পুরা ও ইয়েছে এই বড় বেরে এটা সাইড পুরা মারি ফেলছি কোথায় সে সেকা টায়ার সে ঠিক আছে না সওয়ালা পুরা ইয়ে রাম পাম সাম ও পাম কমছে আধা রাস্তা দিবা লাগব পাম চাম কমকৈ আৰু দিব লাগিব গাইজ যিটো চাইডত বহি লৈছি একেবাৰে গোটাই হালান দি লৈছি গোটাই টানে গাড়ীখন আছে কাৰণে অলপ বঢ়িয়া ঠাণ্ডা লাগছি ঐ ভাল লাগছি না ঐ তেতিয়া বেৰে দিয়ে আছো বাহ আৰু আমাৰ ৰাতিপুৱাই মানে শনিলাগাল দিছে কি ক'ম আৰু ৰাইজ মানে গুৱাহাটীত মানে ইফালে আহি থাকোঁতে পিছৰ পৰা এজন মানুহে খুন্দা মাৰিছে মানে কাৰ এখনে তো পূৰা একদম স্ক্ৰেচ পৰি গৈছে দেখিছেনে একদম বেয়াকৈ আৰু ৰাইজ আপোনাক এটা কথা ক'ম মানে কি মই কিয় এনে এটা ভিডিঅ' মানে কি প্ৰত্যেক বছৰে কৰে যিহেতুকে এইটো ডিচেম্বৰৰ মাহ আৰু মই মানে বাৰ্থডেত দিওঁৱে কিয় এনে এটা ভিডিঅ' কিন্তু সেইটো আৰু মোৰ বাৰ্থডেত দিয়া নহ'ল তো তাৰ কাৰণে ভাবিছোঁ মানে শ্বিলঙত গৈ থাকোঁতে মানে যেইটা ভিডিঅ' পাই নহয় তাতে মানে কি হয়তো 3-4মান কুৱেশ্যন ল'ম তো ধুনীয়াকৈ তাৰে এনচাৰ দিম ধুনীয়াকৈ তো এতিয়া মানে অলপমান দেৰিকৈ দিম আৰু আৰু ৰাইজ তো আমি এতিয়া গৈ আছোঁ তো চাবাৰে একদম পৰিৱেশটো কিমান ধুনীয়া কিন্তু আৰু এইফালে চাবাৰে ৰাইজ তো মাইৰাং পাবলৈ আৰু 31 কিলোমিটাৰ তো বহুখিনি যাব বাকী আছে আৰু এইভাগে মানে ছাৰৰ বোৰে ভোক লাগিছে কেতিয়াবাৰ বেৰে আটা মাৰি আছে গাড়ী ৰখো কিন্তু ভাল দোকান পোৱাই নাই তো তাৰ কাৰণে ৰখা নাই তো য'তে মানে অলপমান মানে বাজাৰ এৰিয়া পাওঁ নহয় তাতে ধুনীয়াকৈ ৰখি দিম তো তাতে ধুনীয়াকৈ কিবা এটা খাই ল'ম আৰু সুন্দৰকৈ তো খাবি না কিবা কি খাবি ভোক লাগছি বিদ্য কি মাতি আছে নিগনি ডাউৰি আছে পেট মে চুহা দৰে নিগনি ডাউৰি আছে বুলি তাৰ তো ক'ৰবাত যদি ভাল দোকান পাওঁ তাতে ৰখি দি কিনে ধুনীয়াকৈ খাম আৰু তো ব'লা গাইজ মানে পাহাৰীয়া এৰিয়াটো অলপমান এই চাওক ঐ এখন দলংখন বৰকৈ দেখিছিলোঁ কিন্তু ভিডিঅ'ত অঁ ইফালেদি মানে যিবিলাকে যায় নহয় তেওঁলোকে পূৰা একদম ফটোশ্বুট কৰি দিয়ে এখন দলঙত তো আমাৰ বাৰুতো টাইম নাই আমি লাইট লুমত যাম তো আৰু বহুত দূৰ যাব আছে তাৰ কাৰণে আমি এতিয়া মানে নকৰোঁ ক'তো বেছি ব্ৰেক নলওঁ আৰু তো গৈ থাকোঁ আৰু তাৰপৰা সেইটো নদীটো বৈ গৈছে সুন্দৰ নদী পৰিৱেশ ধুনীয়া গাইজ ৱাহ এই কুকুৰটো হাগি দিলে এইয়া দগেশ ভাই এইয়া গাইজ ৱাটাৰফল মিনি ৱাটাৰফল আৰু ৰাইজ কি ক'ম হাঁহিমে না কান্দিমে না কি কৰিম উপায় নহয় আজি ঐ বেগে চাওঁ এইটো কি কৰি আছে মাৰিব লাগছি বহি কৰিব লাগছি গাইজ বহি কৰিব লাগছি মানে উপায় নাই আৰু ইফালে কওঁতে নুশুনে কাৰণে এতিয়া বমি কৰিব লগা অৱস্থা হৈ গৈছে আৰু মানে কি উপায়টো নাই গাইজ মানে কি হ'ব ইমান পাকা বাকী ৰাস্তা তো মানে এনেকুৱা মানে সৰু সুৰা কথা এইবিলাক হোৱাটো অল্পৰ এই মুখ দি আছে কি ক'ম ৰাইজ কি ক'ম আপোনালোকক ঐ ক'ৰবাত যাই কিনে মানে ভাল য'তে মানে যি দোকান পাওঁ তাতে ৰখি দিম আৰু মানে বাদ দিয়ে আৰু ইমান ভাল দোকান বেয়া দোকান এইগিলা চাই নকৰোঁ হা চানা বমি করছো কেলাই একোই নাই পেটত খালি পানী চেলগিৰি চলা তো পৰিৱেশটো চাবৰে গাইছ কিমান ধুনীয়া তো এইবিলাক কথা আৰু এই গাইছ আমি যে মেঘালয় লৈছোঁ সঁচাকৈ অলপ মুখত পানী মাৰিলোঁ ভাল লাগিব তেতিয়াই ৱাও
আৰু আমি বহুত খাতাৰনাক ৰাস্তাৰ চাইডে চাইডে গৈ আছোঁ কিন্তু সেইটো ফালেতো বাদ দিয়ক তো এইটো ফালে চাওক আপোনালোকে কিমান ধুনীয়া এটা নাজাৰা কিমান ধুনীয়া এটা পৰিৱেশ আৰু আমি বহুত হাইট মানে কি বহুত ওপৰত আছোঁ ৰাইজ মানে ওপৰত উঠিয়ে আছোঁ এতিয়াও মানে উঠা খতমেই হোৱা নাই তো অলপ নামো নাই কিনে আৰু উঠো তো তেনেকুৱা হৈছে কিন্তু আপোনালোকে ভিউটো চাওক আৰু আপোনালোকে মানে কি মোবাইলত হয়তো ধৰিব পৰা নাই কিন্তু আমি যদি ৰাইড কৰি আহিলোঁ হয় বা বাইক লৈ আহিলোঁ হয় তেতিয়া আপোনালোকে ভিউটো মজাকৈ ধুনীয়াকৈ দেখিব পাৰিলে হয় কিন্তু আমি এতিয়া কাৰ লৈ আহিলোঁ কাৰণে মানে ভিউবিলাক ভালকৈ ধৰিব নোৱাৰে আৰু আমি কি ৰখিব নোৱাৰোঁ কাৰণ বহুত দেৰি হৈছে অলৰেডি তো ইয়াতে 12টা বাজি গৈছে তো মানে ইয়াতে ৰখা কৰি থ'লে আৰু বহুত দেৰি হ'ব আৰু এবাৰ লেণ্ডশ্লাইড এৰিয়া আৰু আপোনালোকে দেখিছে মানে পাহাৰবোৰ কেনেকৈ খহি আছে মানে পাহাৰ এতিয়া বাৰুতো খহা চান্স নাই কিন্তু শিল পৰাৰ চান্স বহুত আছে কাৰণ পাহাৰখন দেখিলেই গম পায় তো শিলবিলাক মানে পৰিলে মানে ৰখিলে দিগদাৰ হৈ যাব আৰু এতিয়া আৰু আমি এক ঠাই জেগাত ৰখিছোঁ এতিয়া তো এই ৰাহুলে ইয়াতে খাব গ'ল এইখন দোকানখন পালোঁ কোনোমতে সেইখনত গ'ল তো আমি ইয়াতে আছোঁ আৰু সুমি কিনে তো ঐ কিবা যদি খাব লগা আছে নালাগিয়া দোকানত যায় দে পইচা দি কি আনিব লাগে চিপছ টিপছ যদি কিবা পাওঁ আৰু লৈ আহোঁ আৰু নহ'লে গাইছ নহ'লে খালী কিবা ভাল নালাগে খালী মুখে গৈ থাকিলে তো কিবা যদি খাই গৈ থাকোঁ তো অলপমান ভাল লাগিব আৰু তাৰ কাৰণে তো কিবা খাই আছে তাতে মাজনে চাব পাৰে ৰাইজ পৰিৱেশ তো আমি আৰু পূৰা পূৰা ঔষধ গৈছোঁ পূৰা টপত তো এতিয়া চাওঁ আৰু কি হয় আৰু এইফালে ছাৰে পূৰা ভিতৰলৈ সোমাই আহিয়ে পূৰা খাৱাত বহি গৈছে তুমি বিস্কুট লৈছে নিমকি লৈছে বা পূৰা খাৱাত লাগি গৈছে আৰু খাৱাৰ ষ্টাইল আছে আৰু ৰাইজ তো ধুনীয়াকৈ খোৱা লোৱা হৈ গ'ল আৰু আমি ইয়াৰ পৰা ওলাই দিওঁ আৰু বেছি টাইম নকৰি আৰু মুৰ্গীকেইটা গাড়ীত তলত সোমাই গৈছেহে আৰু ইয়াতে দাম বহুত ৰাইজ মানে কি চিপছ আনিব গৈছিলোঁ কিন্তু 5 টকীয়া দামৰ চিপ পেকেটত হৈছে 20 টকা তো ইমান দাম ভৰি পেলাই নাখাওঁৱেই দিয়ক লগা হ'লে মানে এক পেকেট চিপত যদি 20 টকালৈ কোনে খাব ৰাইজ তো চাওঁ বলছোঁ আকৌ দি কি হয় তো গৈ থাকোঁ বলক यह तो सिर्फ ट्रेलर है भाई पिक्चर तो अभी बाकी है ওই তো ভিউ পয়েন্টৰ কাৰণে বা আৰু আমি এতিয়া আহি এটা ভিলেজ এৰিয়া পালোঁ আৰু আমি তাত যে ৰখিলোঁ তাৰ পৰা মানুহে চাগে 5-10 মান আহিলোঁ অহাৰ পিছতে এখন ভিলেজ এৰিয়া পালোঁ আৰু তো মানে পাহাৰত এনেকুৱাই য'ত মানে মানুহ থাকে তাতে বহুত মানুহ পাব আৰু য'ত মানে নাথাকে তো মানে এটা মানুহ দেখা নাপাব মন লাগে আৰু ভিলেজবিলাকৰ নামবিলাকো মানে অদ্ভুত ইয়াতে চাগে খাচী ভাষাত লিখে চাগে তাৰ কাৰণে মানে পঢ়িবই নোৱাৰি মানে উচ্চাৰণ কৰিবই নোৱাৰি ৱৰ্ডবিলাক ইমান টান তো আৰু বাকী চাব পাৰে পূৰা ধুনীয়া ৰাস্তা তাতে জুবিনদাৰ গান শুনি গৈ আছোঁ আৰু পৰিৱেশটো চাওঁ আৰু পাহাৰবিলাক চাওঁ একদম মানে আকাশবিলাক লাগি থকা যেন পায় আৰু পাহাৰত তো আৰু গাছবিলাকো ধুনীয়া তো ৰাস্তাবিলাকো সুন্দৰ তো মানে আমাৰ গুৱাহাটীৰ দৰে সেনেকুৱা ৰাস্তা নহয় আৰু চাব পাৰে কিমান মানে সুন্দৰ ৰাস্তা সৰু হ'ব পাৰে কিন্তু বহুত ধুনীয়া ৰাস্তা আৰু আপোনালোক যিমানখিনি পাৰোঁ ধুনীয়া ঠাইবোৰ দেখাবলৈ চেষ্টা কৰিছোঁ মানে এইটো ৰাস্তাটো কেতিয়াও ঠিক নাই মানে এইবাৰ প্ৰথমবাৰ আহিছোঁ তো আৰু কেতিয়ালৈ আহোঁ ঠিক নাই আৰু আপোনালোকৰ চাগে বহুত মানে কমকৈ আহে হয়তো বহুতে অহাই নাই চাগে এইটো ৰাস্তাৰে তো মানে বহুতে মানে শ্বিলং মেঘালয় তো মানে জৰাবাদ হৈয়ে যায় তেনেকৈ যায় কিন্তু এইটো ৰাস্তাৰে বহুতে নাহে তো তাৰ কাৰণে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু এইকেইদিন পূৰা মানে ভিডিঅ' দিবলৈ চেষ্টা কৰিম যাতে আপোনালোকেও যাতে ভিডিঅ'বোৰ চাই কিনে ভাল পায় বহুত আৰু ৰাইজ তো এইফালে চাব পাৰে আমাৰ ডেষ্টিনেশ্যন মানে মূল ডেষ্টিনেশ্যন নহয় তো এতিয়া মাইৰাঙক লাগি বৰ বেছি 1 কিলোমিটাৰ আৰু তো পাই যাম আৰু কিন্তু আমাৰ মেইন ডেষ্টিনেশ্যন চাব পাৰে কিমান কিলোমিটাৰ আছে 58 কিলোমিটাৰ আছে ৰাইজ তো আৰু বহুখিনি যাব আছেই তো এতিয়া মাইৰাঙৰ চক পামেই চাগে এতিয়া বাপৰে আজি গাড়ীতে যাব চাগে দিনটো এতিয়া গৈ বা কেতিয়া পাওঁ চাওঁ বা আৰু কেতিয়া হৈছে আৰু ৰাইজ আজি কি হয় কি নহয় ঠিকেই নাই তো চাব পাৰে গাইছ আমি চাগে মাইৰাং পালোৱে এণ্ট্ৰি কৰিছোঁ চাগে মাইৰাং তো তাতে মানে চেকপোষ্ট পাছোঁ আৰু এটা তো তাৰ কাৰণে আৰু তো চাব পাৰে গাইছ মানে এই ঠাইবিলাক ভাল লাগে আৰু মানে বহুত ভাল লাগে চাব পাৰে গাইছ এইবিলাক গোটেই চিটি এৰিয়া নহয় চাগে গাঁৱে হ'ব এইবিলাক ৱাও চাওকচোন কি হয় কি ভুকি আছে তাতে হা নিউজিলেণ্ড নিউজিলেণ্ড অ' য়েছ
নিউজিলেণ্ড হয় দিয়া তো চাবৰে গাইছে ৰাস্তাবোৰতো বহুত সৰু সৰু ইয়াৰে বা এই কিবাহান কিবা এয়া চাগে মাইৰাঙে হয় মাইৰাঙৰ মেইন মানে ঠাই আৰু মাইৰাং তো চাই লওক এবাৰ মাইৰাংখন মেইন চিটিয়ে পৰে নে কিবা চিটিয়ে পৰে বোধহয় নে গাঁৱে পৰিবা এখন কি বা আপোনালোকে কমেণ্ট কৰি জনাব চিটি নে এখন গাঁও মাইৰাংখন তো মাইৰাং চব পালোঁ আৰু এয়া আমি মাইৰাং পালোঁ তো অলপ গ'লে এতিয়া মেইন চক পাম আৰু তো পূৰা একদম মানে চাব আৰু এইগিলা টমটমবিলাক মানে আৰু এইগিলা টেক্সিবিলাক চাওকচোন একদম কি একেবাৰে পূৰা ষ্টাইল কৰি ৰাখে আৰু এই গান চান বাজি যায় পিকনিক যাই আছে সদায় টেক্সিবিলাক চাওক সেই ৰাইজ ইয়াৰে শ্বিলঙৰ টেৰিটো এইবিলাক বহুত কিবি ঐ এইবাৰ সেই লেফ্ট চাইড ল'বি হা আগত অলপ গাত এয়া অলপ আগত যায় লেফ্ট চাইড ল'বি আৰু এইটো হৈছে মাইৰাঙৰ চকটো তো চাবৰে আমি এইটো চাইডে যাব লাগিব এতিয়া তো সেইটো চাইডে যাম গাইছ আমি লাইট ল'ম তো বলক আৰু ৰাস্তাবোৰো বহুত সৰু কাৰণে বিৰাট দিগদাৰ মানে আৰু ৰাইজ মানে এতিয়া বৰ্ড এখন পালোঁ যে মাইৰাঙৰ ডিষ্ট্ৰিক্ট পৰে হেৰি ৱেষ্ট খাচী তো আপোনালোকে হয়নে নহয় কমেণ্ট কৰি জনাবচোন মানে যিসকলে জানে তো এই মানে কি এই গাড়ীখনো দৌৰ কাটি কিনে নাচি গিয়া বৰ ডিষ্টাৰ্ব দি আছে এইখানে ঐ চাৰি চাবি আৰু বৰ ডিষ্টাৰ্ব দি আছে গাড়ীখনো বা তেতিয়া এই এতিয়া ভিতৰে সোমাবই আৰু এইবিলাক চাব পাৰি ৰাইজ পৰিৱেশটো ৱাও এনেকুৱা টাইম এইটো সময়তে আহিব লাগে শ্বিলঙত আহিলে মেঘালয়ত আহিলে কাৰণটো কি জানে আমি এবাৰ আহিছিলোঁ মানে এই বাৰিষা কালত বৰষুণ দি থকা টাইমত তেতিয়া আহোঁতে কচু পাই গৈছোঁ জাগাও ভালকৈ চাব নাপালোঁ এক্সপ্ল'ৰ কৰিব নাপালোঁ এনেই গৈছে আৰু চব মানে বৰষুণ মানে হঠাৎ বৰষুণ দিয়ে হঠাৎ ৰয় আৰু হঠাৎ আহি যায় ঠিকে নাই কিন্তু এতিয়া চাওক বতৰ গাইজ কি ধুনীয়া বতৰ ঠাণ্ডা অলপমান লাহে লাহে পৰিব সেইটো বেলেগ কথা কিন্তু এইটো বতৰ মজা লাগে কিবা এটা এইখন চাওক গাইজ প্লেগ্ৰাউণ্ড ৱাও এই স্পীড ব্ৰেকাৰটো আৰু এইফালে শিলচৰ 248 আৰু শ্বিলং হৈছে 41 কিলোমিটাৰ তো আমিও শ্বিলঙে গৈছোঁ বাৰু তো ইয়াতে আৰু দেখাই আছে 1 ঘণ্টা 42 মিনিট তো আৰু দূৰ আছে কিন্তু গাইজ দূৰ আছে সঁচাকৈ আৰু এইকেইখন কিন্তু বম চলে গাইজ এইকেইখন মালকেইখন বা বহুত কেইখন দেখিছোঁ কিন্তু